চিগাৰ বাইপাছত এখন ধাবা আছে। যি কি নহওক, মই বাৰু বৰ বিশেষ ডিফাৰেঞ্চ এটা পোৱা নাই। আমাৰ অসমীয়া ল'ৰাই হয়, অসমীয়া ল'ৰাবিলাক এনেকৈ কাম কৰা দেখিলে খুব ভাল লাগে। হ'ল বেটা, পুৰা হ'ল নাই? ষ্টাইল কৰিলে মানুহ পুৰা। স্বাগতম জনাইছো সকলোকে আকৌ এটা ভিডিঅ'ৰ মাজলৈ। বৰ্তমান গৈ আছো তিনিচুকীয়ালৈ, বিয়া এখন আছে ভতিজা ল'ৰা এটাৰ। ছোৱালীজনীয়ে কুঁহিয়াৰ ৰস খাওঁ বুলি ক'লে। এয়া বৰষুণ দি আছে আৰু লগতে আমিও খাম কুঁহিয়াৰ ৰস। আৰু এইফালে লাজকুৰীয়া মানুহ, আৰু এইফালে আমাৰ ছোৱালীয়ে। বতৰ ভাল নহয়, হঠাৎ মানে বৰষুণ যাক আহি গ'ল। গোগামুখ পাইছিলোঁহে। তিনিচুকীয়া ইয়াৰ পৰা যথেষ্ট দূৰ আছে আৰু যাম আৰু লাহে লাহে 3টামান বজাত পালেও হৈ যাব। এতিয়া মানে 11:30 বাজি গৈছে আৰু তাকে ৰাতিপুৱা অলপ সোনকালে ওলাম বুলি ভাবিছিলোঁ, কিন্তু যিমান ভাবিলেও মানে নহয়গৈ আৰু সোনকালে ওলোৱা, অলপমান দেৰি হৈ যায়। যি কি নহওক বাৰু, বৰষুণ দিছে যদিও লাহে লাহে গৈ থাকিম। সদ্যহতে খাই লওঁ কুঁহিয়াৰ ৰস। এইফালে এই ভাইটিয়ে কুঁহিয়াৰ ৰস ৰেডি কৰি আছে। কেনেকুৱা লাগিছে তোমাৰ? মোক দিছে নেকি? বহুত দিনৰ মূৰত খাইছোঁ কুঁহিয়াৰ ৰস, ভাল লাগিছে খাই পেলাই। বৰষুণৰ বতৰত কুঁহিয়াৰ ৰস খাইছোঁ। আৰু এইফালে ভাইটিজনে আমাক এগিলাচ এক্সট্ৰাকৈ দিছে, আধা এইফালে আৰু আধা মই। তোমাক লাগিব নেকি? আমাৰ ছোৱালীজনীয়ে কমপ্লেইন এটা দিছে, বৰপেটাৰ নিচিনা মানে টেষ্ট অহা নাই বুলি কৈছে। বৰপেটাত খাই ভাল লাগিছিলে। কিছুদিনৰ আগতে বৰপেটালৈ গৈছিলোঁ, তাতো আমি কুঁহিয়াৰ ৰস খাইছিলোঁ এনেকৈ ৰাস্তা কিনাৰতে। তাৰ টেষ্টটো তাই বেছি ভাল পালোঁ বুলি কৈছে। যি কি নহওক, মই বাৰু বৰ বিশেষ ডিফাৰেঞ্চ এটা পোৱা নাই। মানে সদায় খাই থকা নহয় যে, সেইকাৰণে মানে ধৰিব নোৱাৰি আৰু কেনেকুৱা মানে তাৰ টেষ্টটো আৰু ইয়াৰ টেষ্টটো ধৰিব নোৱাৰি। ভালেই লাগিছে। আমাৰ অসমীয়া ল'ৰাই হয়, অসমীয়া ল'ৰাবিলাক এনেকৈ কাম কৰা দেখিলে খুব ভাল লাগে। মানে সাধাৰণতে কুঁহিয়াৰ ৰস বা এনেকুৱা ধৰণৰ মানে ষ্ট্ৰিট ফুড যিবিলাক থাকে আৰু প্ৰায় বাহিৰা মানুহে কৰা দেখা যায়। কিন্তু আমাৰ এইডোখৰত মানে গোগামুখৰ পৰা আহি পেলাই অকণমান বেছি দূৰ নহয়, অসমীয়া মানুহে গোটেইখিনি এনেকৈ ব্যৱসায় কৰিছে। আৰু এইফালে মানে এতিয়াতো বৰষুণ দি আছে, দেখুৱাবলৈ অলপ অসুবিধা হ'ব। নাৰিকল আৰু বেলেগ বেলেগ ধৰণৰ শাক পাচলি বা ফল মূল তেনেকুৱা ধৰণৰ ব্যৱসায় এডোখৰত হয়। গোটেইখিনি অসমীয়া মানুহ, এইটোৱে বিশেষ ভাল লাগিছে। যি কি নহওক, সেয়া খাই লওঁ, তাৰপিছত আৰু আপোনালোকক মানে বেলেগ এটুকুৰা ঠাইত লগ পাম আৰু। গিলাচটো খুলিলে ক'ত পেলাব? ভাইটি পইচা লোৱা। ভাল লাগিলে দেই খাই। আৰু এতিয়া ইয়াৰ পৰা আগবাঢ়ি গৈছোঁ, বৰষুণটো অলপ কমিছে। আৰু ইয়াতে এনেকৈ নাৰিকলো বিক্ৰী কৰা হয়। নাৰিকল পানীহে খাবলৈ মন আছিলে। নাৰিকল পানীহে খাবলৈ মন আছিলে। আৰু বৰ্তমান আছোঁ তিনিচুকীয়াৰ বাইপাছত, এখন ধাবা আছে। অলপমান চাহ তাহ খাই লওঁ ইয়াতে।
কেনেকুৱা লাগিছে কোৱা হল বেটা পুৰা হল নাই ষ্টাইল কৰিলে মান পুৰা কি বস্তু ৰাবাৰ আৰু মই চাৰ্টটো চেঞ্জ কৰি ল'লোঁ তাৰপিছত এইফালে এই জোতাযোৰ পিন্ধি ল'লোঁ আমি বৰ্তমান তিনিচুকীয়া আহি পালোহি বাইপাছতে আছোঁ এতিয়াও এইটো বাইপাছ আৰু এইফালে লিখা আছে তিনিচুকীয়া বাইপাছ এয়া গেলাপুখুৰী গুইজান পথলৈ আমি আৰু অলপ দূৰ যাব লাগিব অকণমান আগুৱাই গৈ ৰাইট চাইডে সোমাই যাম তেনেহ'লে আপোনালোকক লগ পাই আছোঁ বিয়া ঘৰত আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল আজিলৈ আহোঁ আকৌ লগ পাম